হয়, যোৱাকালি এৰাউণ্ড 9টা বজাত আমাৰ ডিমৌ থানালৈ এটা খবৰ আহে যে শান্তিপুৰ বৰদেউৰী এৰিয়াৰ ৰঞ্জিত পাণ্ডৱ বুলি মানুহ এজনে তেখেতৰ ওচৰৰে নেইবৰ দুজন মাৰ্টিন পাণ্ডৱ আৰু তেখেতৰ ৱাইফ গীতা পাণ্ডৱক চোকা অস্ত্ৰেৰে মাৰ্টিন পাণ্ডৱক ডিঙিত কঁপিয়াই আৰু গীতা পাণ্ডৱক ভৰিত কঁপিয়াই লগে লগে গাঁৱৰ লোকেল মানুহে পাব্লিকে সেই দুজনক হস্পিটেল লৈ যায়। তাৰপিছত আমাৰ ইয়াৰ পৰা পুলিচ টিম এটা যায়, তাতে আমাৰ অফিচাৰ দুজন যায় দেখে যে ৰঞ্জিত পাণ্ডৱ তেখেতে সুৰা অৱস্থাত ড্ৰাংক অৱস্থাত আপোনাৰ গোটেই এৰিয়াটো দাখনেৰে মানুহক খেদিছে বা মানুহবিলাকক খেদি ফুৰিছে ঘৰখনতে। দেন লেটাৰ কি হ'ল, আমাৰ পুলিচে বহুত ট্ৰাই কৰিলে তাক বুজাব, বহুতবাৰ ক'লে যে আপোনাৰ দাখন এৰি দিয়ক, আমি আপোনাক লৈ যাওঁ বা আপোনাৰ মেডিকেলখনে লৈ যাওঁ, বাট তেখেতে নামানে, তেখেত বেছি এগ্ৰেছিভ হৈ যায়। তো লাষ্টত কি হ'ল, এটা সময় এনেকুৱা আহিলে যে এৰাউণ্ড আধা ঘণ্টামান পিছত আমাৰ বেটেলিয়নৰ আছিলে LNK ৰূপম বৰপাত্ৰ, তেখেত থাৰ্ড এপিৰ হয়। তো তেখেতে আহি তেখেতক মানে যেতিয়া কণ্ট্ৰল কৰিব খোজে তেখেতক খেদি আহে দা এখন লৈ। তো প্ৰথমতে তেখেতে দুটা ৱাৰ্ণিং ফায়াৰ মাৰে, বা তথাপিও তেখেতে আগলৈ আহি থাকে। তো উপায় নহয়, তেখেতে ভৰিত গুলিয়াব লগা হয় আৰু লগে লগে তেখেত আঘাতপ্ৰাপ্ত হৈ যায়। ৰঞ্জিত পাণ্ডৱ গলি এতিয়ালৈ আমি PM-ত গম পাম ভালকৈ, বাট প্ৰিলিমিনাৰীত আমি দুটা বুলি দেখিছোঁ ডক্টৰৰ আপোনাৰ ভৰিৰ ঠাইত লাগিছে। তাৰপিছত লগে লগে আমি ৰায়চাইড লৈ যাওঁ, যিহেতু এম্বুলেঞ্চ নাপালোঁ সেই সময়ত, আমাৰ পুলিচৰ ভেনতে আমি লৈ যাওঁ ৰায়চাইড মডেল হস্পিটেললৈ। তাৰপিছত তাতে এডমিট কৰাৰ লগে লগে ডক্টৰে ৰেফাৰ কৰে আমাৰ ডিব্ৰুগড় মেডিকেল কলেজলৈ। তাৰপিছত তাতো আমাৰ এম্বুলেঞ্চ নাপালোঁ আৰু প্ৰাইভেট এম্বুলেঞ্চৰ খবৰ ল'লোঁ, নাপালোঁ। বেছি দেৰি নকৰি আমি নিজৰ পুলিচৰ গাড়ীতে লৈ গ'লোঁ, লৈ গৈ তাতে এডমিট কৰিলোঁ, বাট পিছত ডক্টৰে ডেড বুলি ডিক্লেয়াৰ কৰি দিলে। গোটেই ঘটনাটো হৈছে সুৰা, হয়, এই কাঠফুলাৰ দৰে গঢ়ি উঠিছে, কিবা ব্যৱস্থা ল'ব নেকি? হয়, আমি যোৱা এমাহ ডেৰ মাহৰ পৰা আমি সুৰা ডেইলি হিচাপ নহ'লেও ভাঙি আছোঁ বা আমি ডিষ্ট্ৰয় কৰি আছোঁ। লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টে আমাক সহায় কৰে, কিন্তু আপোনালোকে জানে এই জেগাটোত সুৰা অলপ বেছিকৈ চলে বা মানুহবোৰ চাহ বাগানৰ মানুহ আছিলে, তেখেতলোকে এইটো অলপ লয়। কিন্তু আমি এই বিহুৰ আগতে এইটো বস্তু কমাৰ পাছত আমি এটা অপাৰেশ্যন কৰিম আৰু যিমান মানুহ এইবোৰ বেচে আইতাৰ সিহঁতে বন্ধ কৰক, নহ'লে আমি লিগেল অপশ্যন লৈ ল'ম। এই যিজন ব্যক্তিয়ে অত্যাচাৰ চলাইছিলে বুলি কৈছে, তেখেতৰ আগত কিবা এনেধৰণৰ ঘটনা হৈছিলে নেকি বা FIR দিছিলে নেকি? FIR সেনেকৈ ৱাইফে দিয়া নাই, কিন্তু যোৱা এমাহমানৰ পৰা তেখেতৰ এই ঘটনাবোৰ সদায় চলি আছিল ঘৰত। লেটাৰ অন আপোনাৰ 4-5 দিন আগতে কি হ'ল, ইমান অত্যাচাৰ পায় তেখেতৰ ৱাইফ ৰঞ্জিত পাণ্ডৱৰ ৱাইফ আৰু তেখেতৰ ছোৱালীকেইজনী গৈ হেনে আমাৰ মাৰ্টিন পাণ্ডৱৰ ঘৰত থাকিলগৈ ৰাতি, এখেতৰ অত্যাচাৰ সহিব নোৱাৰি। তো তেতিয়া এখেতৰ চাগে তাৰ পৰা খংটো বাঢ়িলে যে কিয় তেখেতে ৰাখিব বুলি। তো যোৱাকালি আৰু সুৰা খাই মদ খাই তেখেতে খেদি গ'ল মাৰ্টিন পাণ্ডৱ আৰু তেখেতৰ ৱাইফ। আৰক্ষীক আগতে জনোৱা নাছিলে? আৰক্ষীক এনেকৈ এটা ইনপুট আমি এনেকৈ পোৱা নাছিলোঁ। যোৱাকালি ঘটনাটোলৈ হয়, এইটো আমাৰ আইনভাৱে ব্যৱস্থা লোৱা হ'ব, কাৰণ এতিয়ালৈ কেছ ৰেজিষ্টাৰ হোৱা নাই। আমাৰ চমুটো কেছ হ'ব চাগে এটা, আৰু লগতে আপোনাৰ তেখেতে যিহেতু খুপিয়াইছিল, তো ভিক্টিম ফেমিলিৰ পৰাও এটা FIR হ'ব। এজন মই যিমান এতিয়ালৈ গম পাইছোঁ বা কালি কোৱা মতে ICUত এডমিট হৈছে মাৰ্টিন পাণ্ডৱ, মাৰ্টিন ডিঙিত কটাজন, আৰু তেখেতৰ ৱাইফ নাও চি ইজ আউট অফ ডেঞ্জাৰ, ডিব্ৰুগড়তে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।